হেল্ল' এভৰিৱান আজিৰ ভিডিঅ'টো বিশেষ এইভাৱে কাৰণ আজিৰ ভিডিঅ'টো দেখাবলৈ গৈ আছোঁ কেনেকৈ মেজাৰিং ইনষ্ট্ৰুমেণ্ট নাথাকাকৈ আপোনালোকে সহজ পদ্ধতিত ঘৰতে ৰেজিন মেজাৰ কৰিবলৈ পাৰে আজি দেখাবলৈ গৈ আছোঁ গতিকে ভিডিঅ'টো শেষলৈ চাই যাব এয়া হৈছে মোৰ ক্লাইণ্টৰ ৱেডিং ফৰ্মুলা মোক দি পঠাইছে কিন্তু তাৰ কণ্ডিশ্যনটো একদম ভাল নহয় গৰমত ঘামত ফুলখিনি একদম পূৰা ডেষ্ট্ৰয় হৈ গৈছেগৈ এয়া দেখিবলৈ পাৰিছে তেওঁ অলপমান চিন্তিত হৈ আছিল যে ফুলখিনিতো একদম বেয়া হৈ গৈছে মই পাৰিম নে নোৱাৰিম মই কৈছোঁ একো চিন্তাৰ বিষয় নহয় মোক বোলে পঠাই দিয়া মই তাৰে ভাল ফ্লাৱাৰ্ছখিনি বাছি ল'ম আৰু এখন ধুনীয়া ফৰ্মুলা প্ৰিজাৰ্ভেশ্যন কৰি দিবলৈ কাৰণে চেষ্টা কৰিম বুলি ক'লোঁ দি পঠালে আৰু তাৰে মই ভাল ফ্লাৱাৰ্ছখিনি উলিয়াই পলিচ কৰি ল'লোঁ পিংক কালাৰ সেইখিনি যি আছিল কাপোৰৰ নিচিনা সেইখিনিও মই উলিয়াই ল'লোঁ পাৰ্লছখিনিও লৈ লৈছোঁ সেইখিনি এতিয়া চাফা কৰা নাই কিন্তু দিয়া সময়ত মই চাফা কৰি ল'ম এতিয়া আহক মেজাৰ কৰোঁ ৰেজিন বুলি ক'লে ইয়াৰ লগত আৰু এটা বটল থাকে সেইটো হৈছে হাৰ্ডেনাৰ এতিয়া যিটো মই লৈ আছোঁ সেইটো হৈছে ৰেজিন আৰু ৰেজিনৰ সেই মুখনিখনতেই মই চামুচ ফুল কৰি লৈছোঁ চামুচ বুলিয়ে কৈছোঁ বা কাপ বুলিয়ে কৈছোঁ সেই মুখনিখনকেই কৈছোঁ দেই আৰু তলত এইখন নিউজ পেপাৰ পাৰি লওঁ যাতে টাইলছখিনি লেতেৰা হৈ নাযায় সেইকাৰণে এইখন নিউজ পেপাৰ পাৰি লৈছোঁ এয়া মই এচামুচ দি লৈছোঁ সেই মুখনিখনৰে আৰু সেই মুখনিখনৰে আৰু এচামুচ মুখনিখনকে চামুচ বুলি কৈছোঁ আৰু একদম ভৰ্তি কৰি ল'ম আৰু সেই গ্লাছটোত দি ল'ম এতিয়া দেখিব পাৰিলে ৰেজিন মই ইয়াতে দুবাৰ ল'লোঁ মই ব্যৱহাৰ কৰি আছোঁ অইট্ৰাৰ ৰেজিন আৰু অইট্ৰাৰ ৰেজিন এইটো মই ইউজ কৰি বহুতেই ভাল পাইছোঁ আৰু ইয়াৰ ৰিজাল্টটো বহুত বঢ়িয়া হয় যিমানটা মোৰ এতিয়ালৈ ৰেজিন ফ্ৰেম বনোৱা দেখিছে এয়া গোটেইবোৰ হৈছে অইট্ৰাৰ এতিয়া নেক্সট মই ল'বলৈ গৈ আছোঁ হাৰ্ডেনাৰ আৰু হাৰ্ডেনাৰৰ বটলটো ৰেজিনতকৈ সৰু হয় ধৰি লওক ৰেজিন যদি থাকে 500 গ্ৰাম তেনেহ'লে হাৰ্ডেনাৰ থাকিব 250 গ্ৰাম ৰেজিনৰ আধা থাকে বটলটো সৰু হয় আৰু মুখনিখনো সৰু হয় যিমান লৈছিলোঁ ৰেজিন দুবাৰ লৈছিলোঁ ঠিক তেনেকৈ হাৰ্ডেনাৰো মই দুবাৰ লৈছোঁ সেই হাৰ্ডেনাৰৰ বটলৰ মুখনিটোৰে এইটোৱে হৈছে একদম পাৰফেক্ট মেজাৰিং ইনষ্ট্ৰুমেণ্ট নাথাকাকৈ এনেকৈ সহজ পদ্ধতিত আপোনালোকে ৰেজিন মিক্স কৰিবলৈ পাৰে মেজাৰ কৰি যিহেতু এই আৰ্টটো মোৰ আৰম্ভ কৰা বেছি দিন হোৱা নাই মই গোটেইবোৰ ইনষ্ট্ৰুমেণ্ট কিনি ল'বলৈ পৰা নাই লাহে লাহে কিনিম আৰু যিমান অৰ্ডাৰ্ছ আহি থাকিব সিমান মই মোৰ বস্তুবোৰ আপগ্ৰেড কৰি কৰি গৈ থাকিম গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই আৰু অৰ্ডাৰ্ছ পাওঁ আৰু ফ্ৰেম বনাবলৈ পাওঁ আৰু ইয়াতে বহুত ইম্পৰ্টেণ্ট ষ্টেপটো হৈছে আফটাৰ মেজাৰমেণ্ট সেইটো হৈছে মিক্সিং কৰাৰো বহুত পদ্ধতি আছে টিপছ আছে মই এনেকুৱাকৈ মিক্স কৰোঁ যাতে বাবলছ ফৰ্ম নহয় আৰু তাৰ কিছুমান টেকনিক আছে সেইবোৰ বাৰু মই আজিৰ ভিডিঅ'টোত আপোনালোকক শ্বেয়াৰ নকৰোঁ আপোনালোকক যদি লাগে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাব মোৰ আহি থকা ভিডিঅ'ছবিলাকত তেতিয়া মই শ্বেয়াৰ কৰিম টিপছবিলাক তাৰপিছত মই ইয়াতে দিলোঁ ফ্লাৱাৰ্ছখিনি ৰেজিনখিনি ঢালি ল'লোঁ মল্ডটোত তাৰপিছত দিলোঁ ফ্লাৱাৰ্ছখিনি এণ্ড দেন ফটো দিলোঁ আৰু এইখন পিংক কালাৰ যিখন আছিলে সেইখিনিৰেও মই ফ্লাৱাৰ্ছ এনেকৈ সৰু সৰুকৈ বনাই ছাইডত দি দিলোঁ ইয়াতে মটিখিনিও চাফা কৰি ছাইডত ডেক'ৰেশ্যন হিচাপে দি দিছোঁ মাজতো মই দি দিম সৰু সৰু মটিছবিলাক আৰু কেনেকৈ ইয়াতে মই ডেক'ৰেশ্যন কৰোঁ এইটো এটা শ্বৰ্টকৈ দেখাইছোঁ আপোনালোকক ফাৰ্ষ্ট লেয়াৰটো দিলোঁ তাৰপিছত ছেকেণ্ড লেয়াৰ দিলোঁ ছেকেণ্ড লেয়াৰটো দিয়াৰ পিছত মল্ডটোৰ পৰা আঁতৰাই দিছোঁ এয়া শুকাই গৈছে দেই এয়া কিন্তু শুকোৱাৰ পিছতহে মই মল্ডটো ডিমল্ড কৰিছোঁ মল্ডৰ পৰা ডিমল্ড কৰিছোঁ আৰু এইখিনি হৈছে বেক ছাইডটো যিমান পাৰোঁ ফ্লাৱাৰ্ছখিনি বৰমালাডালত থকা যিমান যি মেমৰিজ আছে গোটেইখিনি ইয়াতে মই এড অন কৰিবলৈ কাৰণে চেষ্টা কৰিছোঁ বিয়াৰ ডেট নেম চব ইয়াতে দি দিছোঁ যেনেকৈ ক্লাইণ্টে বিচাৰিছিল আৰু ইয়াতে বহুত দুখ লগা মোৰ কথাটো হ'ল মোৰ মল্ডখন এয়া বেয়া হৈ গ'ল এয়া দেখিব পাৰিছে এইখিনি অকণমান এয়া ডিষ্ট্ৰয় হৈ গৈছে এইবিলাক বেয়া হৈ গৈছে কাৰণ এইখন মই ফ্ৰেম বহুতবাৰ ব্যৱহাৰ কৰিলোঁ কমেও 7-8বাৰমান ব্যৱহাৰ কৰিলোঁ চাগে তো এইখন অলপমান ওপৰলৈ উঠি অহা নিচিনা হৈছে বেয়া হৈ গৈছে একো নাই বাৰু মই মল্ড আৰু দুখনমান অৰ্ডাৰ দিছোঁ আৰু ইয়াতে দিছোঁ মই টপ মোষ্ট লেয়াৰটো আৰু ইয়াতে অকণমান ডেক'ৰেশ্যনো কৰি দিছিলোঁ সেইবোৰ মই ইমান ষ্টেপ বাই ষ্টেপ দেখাবলৈ হোৱা নাই আৰু কাৰণ মই জল্দি কৰি গৈছোঁ আৰু ইয়াতে গোটেইখন স্প্ৰেড কৰি দিম ৰেজিনখিনি আৰু আকৌ ইয়াতে ঢাকি থৈ দিম শুকাবলৈ থৈ দিম এদিন ইয়াতে 12 আৱাৰ্ছমান মই থৈ দিওঁ শুকাবলৈ কাৰণে পাৰ্মানেণ্টলি ভালকৈ শুকাই যাবলৈ কাৰণে 8 to 12 আৱাৰ্ছ লাগি যায় আৰু এয়া মই ঢাকি থৈ দিলোঁ নেক্সট ডে মৰ্ণিং চাইছোঁ ধুনীয়াকৈ হাৰ্ড হৈ গ'ল আৰু এইটোৱে হৈছে ফাইনেল লুকটো
আজিৰ ভিডিঅ'টো বিশেষ আছিল কেনেকৈ মেজাৰ কৰে সেইটো দেখুৱাটো, সেইটো মই ভালকৈ দেখালোঁ। বাকীখিনি শ্বৰ্টকৈ অকণমানকৈ দেখাবলৈ কাৰণে চেষ্টা কৰিলোঁ। এইখিনি হৈছে পিংক কালাৰ সেই ফ্লাৱাৰ্ছখিনি যি মই নিজে বনাই পেলাই ইয়াতে দি দিছোঁ। যিমান যি মেমৰিজ আছিল বিয়া মানে বৰমালাডালত, সেই গোটেইখিনি ইয়াতে মই প্ৰিজাৰ্ভ কৰিবলৈ কাৰণে চেষ্টা কৰিলোঁ ফৰ লাইফ টাইম। আই হোপ ক্লাইণ্টে যাতে ভাল পায়। এণ্ড এইটো হৈছে ফাইনেল লুক। তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি বিচাৰে আপোনালোকৰ ৱেডিং গাৰ্লেণ্ডডাল ফৰ লাইফ টাইম প্ৰিজাৰ্ভ কৰিবলৈ কাৰণে, তেনেহ'লে কণ্টেক্ট কৰিব মোক। তাৰ কণ্টেক্ট ডিটেইলছবোৰ ডেছক্ৰিপশ্যন বক্সত দি থৈ দিম আৰু অৰ্ডাৰ কৰিব বাছ। লগ পাব নেক্সট ভিডিঅ'ত। টিল দেন বাই বাই।